কেতিয়াবা ভাইটিৰ লগত মাৰ খাই পাইছেনে ঘৰত? মই যে সদায়ে চাগে আগতে মাৰ খাইছিলো নেকি তাৰ লগতে। ভুলটো কৰিব সি, কিন্তু পিটন মই খাওঁ। তাৰপিছত কি হয়, আমি দুটা আকৌ লাগি যাওঁ। যিমান যি নহওক কিয় ভাইটিক পিটাটো এটা মানে বেলেগ ট্ৰেডিশ্যন আৰু। কিবা এটা হ'লে ভাইটিক গৈ পেলাই ঠাচকে মাৰি দিওঁ। কিন্তু কি জানেনে, এই যে মাৰাৰ পিছত আকৌ কিবা এটা বেয়াও লাগে। আমাৰ টাইমত চৰি কোৱা প্ৰথাটো নাছিলে, আজিকালিহে শিকিছে চবে চৰি ক'বলৈ। আগতে কাজিয়া হ'লে মোৰ ভাগৰ পৰা অকণমান বেছিকে যদি খাবলৈ দি দিওঁ তেতিয়া আকৌ পতি যায়। আজিও সেইকাৰণে লাডুটো ওচৰতে পাই গোটেইটোৱে তাৰ মুখত সুমুৱাই দিলো। যিমানে ডাঙৰ নহওক কিয় গালি কিন্তু এতিয়াও খায় সি মোৰ পৰা। পিছে আজি মোৰ এই ৰাখীৰ আউটফিটটো কেনেকুৱা লাগিছে? এইযোৰ মই মিন্ত্ৰাৰ পৰা লৈছো। আপোনালোকক যদি লিংকটো লাগে কমেন্ট কৰিবলৈ নাপাহৰিব, লিংক বুলি, কিন্তু ফলো কৰিবলৈও নাপাহৰিব। ফলো কৰিলেহে লিংকটো দিম। বাৰু কাপোৰ বহুত দেখুৱালো, এতিয়া আহো আজিৰ কেকলে। আজি মাত্ৰ এটা অৰ্ডাৰ পাইছো, তাকো এইটো। কেতিয়াবা বেয়া লাগে যেতিয়া এদিন দুদিন এনেকৈ গৈ গৈ কেকৰ অৰ্ডাৰেই নাথাকে, কিন্তু হ'লেও সাহস হেৰুৱাই নিদিওঁ। উইশ কৰিবলৈ পাহৰিলোৱে নহয়। হেপী ৰক্ষাবন্ধন টু অল অফ ইউ।